আজি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ এই সংগঠনটোৰ বিষয়ববীয়াসকল শিৱসাগৰলৈ আহিছিলে আৰু জাতীয় সংগ্ৰামীয়ে অসমৰ লগত এটা আলোচনাত মিলিত হয়। আৰু আলোচনাৰ পিছত আমি এটা কথা স্পষ্টকৈ জনাই দিছোঁ তেওঁলোকক, আৰু তেওঁলোকে আমাক সহমত প্ৰকাশ কৰিছে যে অসম চৰকাৰৰ দ্বাৰা যিসকল স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া গৰিয়া মৰিয়া দেখি জলহা চৈয়দ এইসকল ব্যক্তি উজনি অসমলৈ অহাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আপত্তি নাই। এই জনগোষ্ঠীকেইটাৰ ব্যক্তিসকল যদি কোনোবা উজনি অসমলৈ শ্ৰমিক হিচাপে যদি আহিব বিচাৰে তেওঁলোকে আহিব পাৰে, আমাৰ কোনো ধৰণৰ আপত্তি নাই। খালি আমাৰ আপত্তি এটাতে আছে যে এই খিলঞ্জীয়া ব্যক্তিসকলে যদি কোনোবা সন্দেহযুক্ত নাগৰিকক যদি লগত লৈ আনে সেই ক্ষেত্ৰত আমাৰ আপত্তি আছে। আৰু এই গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলেও এই কথাটোৱে কৈছে। দুটা সংগঠন আজি আমি আলোচনাত মিলিত হৈছোঁ আৰু অনাগত দিনত গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে আমি যিখন সংগ্ৰাম আৰম্ভ কৰিছোঁ এই সংগ্ৰামখনৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিব। আৰু জাতীয় সংগ্ৰামে অসমেও ভৱিষ্যতে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে যি সংগ্ৰামে নলওক কিয়, জাতিটোৰ স্বাৰ্থত যিখন সংগ্ৰামে নকৰক কিয়, জাতীয় সংগ্ৰামে অসমেও সদায় তেওঁলোকক সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি চিতু বৰুৱা ককাইদেউৰ ওচৰলৈ আহোঁ। জাতীয় সংগ্ৰামী সেনাৰ সভাপতি, তেওঁৰ ওচৰলৈ আহি আমি এক আলোচনাত মিলিত হওঁ আৰু এই আলোচনাৰ জৰিয়তে আমি এক সুন্দৰ চিন্তা আমি আলোচনা কৰি পাওঁ যে অসমত যি ধৰণৰ এতিয়া বৰ্তমান সময়ত যি বিদেশী বহিষ্কাৰৰ কথা বা বিদেশী খেদাৰ ক্ষেত্ৰত আমি যি আমাৰ সংগঠনসমূহে প্ৰয়াস কৰিছে জাতীয় সমস্যাক লৈ, এই ক্ষেত্ৰত সকলো সংগঠনেৰে খিলঞ্জীয়া সংগঠনসমূহৰ মতামত একেই। কিন্তু এই ক্ষেত্ৰত যি দেশী লোকসকলে তেওঁলোকৰ এটা প্ৰতিক্ৰিয়া ব্যাখ্যা কৰিলে যে তেওঁলোকক যোৱা দুদিন আগত তেওঁলোকক ইয়াত অপদস্থ কৰা হ'ল বুলি। কাৰণ যিহেতু তেওঁলোকৰ ভাষা সংস্কৃতি উজনি অসমৰ ৰাইজে নেজানে, গতিকে তেওঁলোকৰ কিছু বস্তু আমাৰ ইফালে তেওঁলোকৰ পৰ্যবেক্ষণ বা পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব লাগিব। আৰু লগতে গৰিয়া মৰিয়া দেখি লোকসকলৰ যাতে কোনো ধৰণৰ সমস্যা নহয়, অসমৰ যি ভূমিপুত্ৰ ইছলাম ধৰ্মী লোকসকল আছে সেইসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে আজি চিতু ককাইদেউৰ লগত আমি যি আলোচনা কৰিলোঁ, এই আলোচনাত তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ ইছলাম ধৰ্মী লোক আছে তেওঁলোকৰ লগত তেওঁলোকৰ কোনো দ্বিমত নাই। তেওঁলোক অসমৰ চিতু বৰুৱা ককাইদেউ যিখিনি তেওঁৰ আজি ক'বলগীয়া কথাখিনি তেওঁ ক'লে যে তেওঁলোকে যিখিনি আমাৰ ইয়াত আহি কিনে কাম কাজ কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ সা সুবিধা পাব লাগে সেইখিনি তেওঁলোকে পাব, তাত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। আৰু আমাৰ ফালৰ পৰা এটা কথা কওঁ যে তেওঁলোক যিহেতু অসমৰ ভূমিপুত্ৰ, তেওঁলোকৰ লগত যাতে কোনেও মানে হাৰাছমেণ্ট নকৰে, তেওঁলোকৰ লগত যাতে সদায় সহদৰ হিচাপে সকলোৱে থিয় হৈ থাকে। যিহেতু আমি সকলোৱে ভাই ককাই আৰু ইজনে সিজনৰ লগত পৰস্পৰে মিলাপ্ৰীতি এটা আছে, সাতাম পুৰুষীয়া আমাৰ ভাতৃত্ববোধ আছে। গতিকে আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ যাতে সদায় কটকটীয়া হৈ থাকে, কোনো দুষ্ট চক্ৰই যাতে ইয়াক ভাঙিবৰ কাৰণে প্ৰয়াস নকৰে, তাৰ বাবে আমি সচেতন হ'ব লাগিব। আৰু আমি অসমখন সুন্দৰভাৱে আগুৱাই লৈ যাব লাগিব, য'ত আমাৰ খিলঞ্জীয়াই সদায় আগস্থান পায়, য'ত খিলঞ্জীয়াৰ আধিপত্য থাকে, সেইখন অসম বিচাৰি আজি আমাৰ এই আলোচনা মিলিত হয় আৰু ইয়াত আলোচনা সমাপ্ত হয়। আৰু ইয়াৰ পৰা এটা সুস্থিৰ বাতাবৰণ যাতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে ঘূৰি আহে, তাৰ কাৰণে আমি আজি এই আলোচনাত মিলিত হৈছিলোঁ। ধন্যবাদ।